স্বামীতা আতিশায্য বিৰোধিতাৰে আমি কাৰ্যসূচী কৰি আহিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান নামে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই পুনৰ আজি আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ কথা স্পষ্ট যে স্মাৰ্ট আতিশায্য বন্ধ হ'ব লাগিব। কিন্তু এইখন চৰকাৰে ইফালে ৰাজভল উদং আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ কথা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজভল ৰাজভল তেওঁ শক্তিশালী কৰিবৰ কাৰণে তেওঁৰ দুখীয়া ৰাইজৰ পৰা গাঁৱৰ দুখীয়া নিচলা ৰাইজৰ পৰা টকা তোলাৰ কাৰণে তেওঁ টকা সংগ্ৰহ কৰাৰ কাৰণে স্পেণ্ড মিটাৰটো তেওঁ গাঁৱে গাঁৱে দিবৰ কাৰণে ইতিমধ্যে তেওঁ কুচকাৱাজ আৰম্ভ কৰিছে। আৰু তেওঁ কেইটামান ধেমাধৰা আছে যিকেইজন মন্ত্ৰীয়ে তেওঁৰ লগত গাতে লাগি থকা মন্ত্ৰী কেইগৰাকী এতিয়া আকৌ তেওঁ হৈ পেলাই তেওঁ কথা কৈছে যে স্মাৰ্ট মিটাৰ হেনো এতিয়া কি কয় বিল আগৰ যিবিলাক মিটাৰ আছিলে সেই মিটাৰ সমানেই বিল আহিব, স্মাৰ্ট মিটাৰ বেছি বিল নাই, এই ধৰণৰ কথা তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে। আমাৰ কথা স্পষ্ট, গাঁৱৰ আই মাতৃসকলে কৈছে, গাঁৱৰ ৰাইজে কৈছে যে স্মাৰ্ট মিটাৰ নালাগে। কিন্তু তাৰপিছত এইখন চৰকাৰে বাৰম্বাৰ ষড়যন্ত্ৰমূলকভাৱে এতিয়া গাঁৱৰ ঘৰে ঘৰে তেওঁলোকে স্মাৰ্ট মিটাৰ দিয়া আৰম্ভ কৰিছে। এই স্মাৰ্ট মিটাৰটো কি স্মাৰ্ট মিটাৰ? এইটো স্মাৰ্ট মিটাৰ হৈছে গাঁৱৰ দুখীয়া নিচলা ঘৰ ৰাইজৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰা, হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা হৈছে এইটো স্মাৰ্ট মিটাৰ। আৰু ইতিমধ্যে নিজকে দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা, নিজকে স্বাভিমানী মুখ্যমন্ত্ৰী বুলি কোৱা এইজন মুখ্যমন্ত্ৰী এতিয়া কি কৰিছে? এই স্মাৰ্ট মিটাৰ জৰিয়তে গাঁৱৰ ৰাইজৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি তেওঁৰ উদং ৰাজভল শক্তিশালী কৰিবৰ কাৰণে তেওঁ চেষ্টা আৰম্ভ কৰিছে। ইফালে অভাৱনীয়ভাৱে বিদ্যুৎ মাচুল বৃদ্ধি পাইছে। নিয়মীয়াভাৱে বিদ্যুৎ যোগান দিব নোৱাৰে এইখন চৰকাৰে। 24 ঘণ্টা বিদ্যুৎ যোগানৰ তেওঁলোকে ঘৰে ঘৰে বাটে পথে তেওঁলোকে ব্যৱস্থা আঁৰি পৰে, বেনাৰ আঁৰি পৰে। কিন্তু এইখন চৰকাৰ 24 ঘণ্টা কি 2-3 ঘণ্টা কাৰেণ্ট নাথাকে। ছাত্ৰ ছাত্ৰীসকলে গৰম পোহৰ ৰ'দত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা, পোহৰ গৰমত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা। যদি ক'ৰবাত কাৰেণ্ট আছে, ভল্টেজ নাই, ফেনখন কেইপাক ঘণ্টাত ঘূৰে হিচাপ কৰিব পৰা, ৰাইজৰ মটৰ নচলে, গাঁৱৰ ঘৰৰ ৰাইজৰ খেতি কৰা ৰাইজে মটৰ পানী দিব নোৱাৰে, মটৰ নচলে। কিন্তু এইখন চৰকাৰে আকৌ স্মাৰ্ট মিটাৰ দিবলৈ এতিয়া গাঁৱৰ ৰাইজৰ পৰা টকা তোলাৰ কাৰণে তেওঁলোকে এই কুচকাৱাজ আৰম্ভ কৰিছে ষড়যন্ত্ৰমূলকভাৱে। যিসমূহ গাঁৱৰ ৰাইজে স্মাৰ্ট মিটাৰ নালাগে বুলি কৈছে, তাত তেওঁলোকে কৰ্মচাৰীসমূহ পঠাই ষড়যন্ত্ৰমূলকভাৱে সেই গাঁওসমূহত দুখীয়া ৰাইজৰ ঘৰে ঘৰে তেওঁলোকে স্মাৰ্ট মিটাৰ দিয়াৰ ইতিমধ্যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গাঁৱৰ ৰাইজে কৈছে এইটো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত গাঁৱৰ মানুহৰ ঘৰত 200 টকা, আগতে যদি আহে 500 টকা বিল, এতিয়া 5000 টকা আহিছে। আগতে যদি আহে 400 টকা বিল, এতিয়া 4000 টকা আহিছে। কোনো মানুহৰ ঘৰততো 1000, 20,000, 30,000লৈকে বিল আহিছে। গতিকে এইখন চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু সমগ্ৰ অসমৰ ৰাইজে কৈ আছে যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। কিন্তু এইখন চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে নৰেন্দ্ৰ মোদী ভৰি চেলেকি চলা এইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে গাঁৱৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দিয়া তেওঁলোকে আৰম্ভ কৰিছে। এইটো বন্ধ হ'ব লাগে। আৰু যদি স্মাৰ্ট মিটাৰ দিয়া বন্ধ নকৰে তেন্তে আমাৰ কাৰ্যসূচী অনাগত দিনত আৰু ভয়ংকৰ হ'ব, এই কথা স্পষ্ট। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই যি স্মাৰ্ট মিটাৰ আতিশায্য, অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ মাচুল যি অবাধ মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি আমি এই মৰিগাঁও সদৰত এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিমানে উন্নয়নৰ ঢাকঢোল বজাই নাথাকক কিয়, এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। প্ৰতিটো সামগ্ৰীতে অভাৱনীয় আচলতে মূল্যবৃদ্ধি। এতিয়া হৈছে নতুনকৈ এটা মিটাৰ উলিয়াইছে স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰটোৰ জৰিয়তে জনসাধাৰণৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। তেওঁলোকে নিয়মিতভাৱে বিদ্যুৎ পোৱা নাই। তেওঁলোকে কিন্তু বিদ্যুতৰ মাচুলটোহে খালি দুগুণতকৈ 2-3 গুণ আচলতে বৃদ্ধি হৈছে। গতিকে আজি আমি এই কাৰ্যসূচীৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে যি স্মাৰ্ট মিটাৰ জৰিয়তে জনসাধাৰণৰ মাজত এটা সন্ত্ৰাস সৃষ্টি কৰিছে, এই লুণ্ঠন ৰাজ চলাইছে, এইটো বন্ধ কৰক। আৰু এটা অপদাৰ্থ APDCL বিভাগ আছে, তেওঁলোকে ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰি থয়। বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰচাৰৰ কাৰণে ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰি যে 24 ঘণ্টা ঘৰে ঘৰে বিজুলী যোগান ধৰিব। কিন্তু 24 ঘণ্টা ঘৰে ঘৰে বিজুলী যোগান ধৰাটো দূৰৰ কথা, তেওঁলোকে 4-5 ঘণ্টাও আচলতে ভালদৰে কাৰেণ্ট নাথাকে। য'ত কাৰেণ্ট থাকে তাত ভল্টেজ নাথাকে, য'ত ভল্টেজ থাকে তাত কাৰেণ্ট নাথাকে। আৰু এটা অপদাৰ্থ APDCL বিভাগ, যিটো বিভাগত যেতিয়া লাইটৰ যেতিয়া সঘন লুকা-ভাকু হয়, তেওঁলোকক যেতিয়া কৰ্তৃপক্ষক ফোন কৰিব লগা হয়, কোনো ধৰণৰ আচলতে যোগাযোগ নাপায়। কিন্তু যেতিয়া এমাহৰ পাছত যেতিয়া বিদ্যুতৰ মাচুল দুগুণ হৈ পেলাই আহিব, তেওঁলোকে 2-এদিন যদি দেৰি হয়, তেওঁলোকৰ বিদ্যুৎ মাচুল দিয়াত যদি দেৰি হয়, তেওঁলোকে কিন্তু তেতিয়া কৰ্তৃপক্ষক তাত উপস্থিত হয় কাৰেণ্ট কাটিবলৈ লয়। গতিকে এনেকুৱা এখন চৰকাৰ, এনেকুৱা এটা বিভাগ, যিটো অকৰ্মণ্য বিভাগ, সেইটো বিভাগে আমাৰ বিদ্যুৎ বিভাগটো চলাই আছে। গতিকে আমি কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। যিমানে আপোনালোকে উন্নয়নৰ ঢাকঢোল বজাই নাথাকক কিয়, আপোনালোকৰ চৰকাৰখন এটা পপুলাৰ স্বৰূপ সকলো ৰাইজৰ মাজত ওলাই গৈছে। জনসাধাৰণে চাৰিওফালে হাহাকাৰ কৰিছে, তেওঁলোকে আন্দোলন কৰিছে যে স্মাৰ্ট মিটাৰ আমাক নালাগে, আমাক স্মাৰ্ট মিটাৰ নালাগে। এই স্মাৰ্ট মিটাৰে কোনো ধৰণৰ জনসাধাৰণে উন্নয়ন কৰা নাই, তেওঁলোকৰ বিদ্যুৎ মাচুল সাজি 2-3 গুণ বৃদ্ধি কৰিছে। গতিকে আজি আমি এই কাৰ্যসূচীৰ পৰাই বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে যি স্মাৰ্ট মিটাৰ উলিয়াইছে, এই স্মাৰ্ট মিটাৰ আপোনালোকে বন্ধ কৰক আৰু যি নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰা ব্যৱস্থা গ্ৰহণ কৰক আৰু বিদ্যুৎ মাচুল অতি শীঘ্ৰে আপোনালোকে কমোৱাৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত অধিক তীব্ৰতা আন্দোলন গঢ়ি তুলিম, সেই কথাটো স্পষ্ট। নমস্কাৰ, মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে
আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।